লৈ আহিছো এই মুঠৰ এক বিশেষ খবৰ দেশৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এবাৰ বাংলাদেশ আৰু ভাৰত সীমান্ত সিল কৰা হৈছে কিন্তু এই সীমান্ত সিল কৰাৰ লগে লগে অসুবিধাত পৰিছে শিক্ষাৰ্থীসকল কিয়নো শিক্ষাৰ্থীসকলে তাতে ৰৈ থাকিব লগা হৈছে এই বিশেষ খবৰটো দিব লৈছো টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক ভাৰত বাংলাদেশৰ সীমান্ত সিল কৰা হৈছে আৰু আবদ্ধ হৈ পৰিল ভাৰতলৈ আহিবলগীয়া শিক্ষাৰ্থী কোভিডৰ বাবে বন্ধ কৰি দিলে ত্ৰিপুৰাৰ আখৰাৰ ভাৰত বাংলাদেশ সীমান্ত চিকিৎসা বিজ্ঞানৰ পৰীক্ষা শেষ কৰি ঘৰলৈ আহিব বিচাৰিছিল শিক্ষাৰ্থী সীমান্ত বন্ধ কৰি দিয়া তালি টুপুলা সহ ৰাজপথতে অপেক্ষা কৰিছে শিক্ষাৰ্থীয়ে নিখাৰে পৰা বিভিন্ন এলেকাত আবদ্ধ হৈ আছে শিক্ষাৰ্থীসকল আৰু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰবাস খালী কৰাত ঘৰলৈ আহিবলৈ বাধ্য হৈ পৰিছে শিক্ষাৰ্থীসকল আৰু বিপদত পৰা শিক্ষাৰ্থীয়ে বিচাৰিছে এতিয়া সহায় দুয়োখন দেশৰ শীৰ্ষ বিষয়াৰে ইতিমধ্যে যোগাযোগ কৰিছে যদিও বিফল হৈছে শিক্ষাৰ্থীসকল আৰু বিপদত পৰা শিক্ষাৰ্থীয়ে সহায় বিচাৰি কৰিছে টুইট থকা খোৱাৰ কোনো ব্যৱস্থা নাই ৰাজপথতে বাহৰ পাতিছে শিক্ষাৰ্থীয়ে পুনৰ জনাইছো টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তৰে বিশেষ খবৰ ক্ৰমান্বয়ে জটিল পৰিস্থিতিলৈ ধাৱমান হৈছে দেশৰ কোভিড পৰিস্থিতি তাৰ মাজতে এতিয়া ভাৰত বাংলাদেশ সিল কৰা হৈছে কিয়নো কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দুইখন দেশে সিল কৰিছে সীমান্ত কিন্তু তাৰে মাজতে যে আবদ্ধ হ'ব লগা হৈছে বহুতো শিক্ষাৰ্থী কিয়নো কোভিডৰ বাবে বন্ধ কৰি দিলে ত্ৰিপুৰাৰ আখৰাৰ ভাৰত বাংলাদেশ সীমান্ত আৰু চিকিৎসা বিজ্ঞানৰ পৰীক্ষা শেষ কৰি ঘৰলৈ আহিব বিচাৰিছিল শিক্ষাৰ্থী সীমান্ত বন্ধ কৰি দিয়াত তালি টুপুলা সহ ৰাজপথতে এতিয়া অপেক্ষা কৰিছে শিক্ষাৰ্থীসকলে নিখাৰ পৰাই বিভিন্ন এলেকাত আবদ্ধ হৈ আছে শিক্ষাৰ্থীসকল আৰু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰবাস খালী কৰাত ঘৰলৈ আহিবলৈ বাধ্য হৈ পৰিছে শিক্ষাৰ্থীসকল বিপদত পৰা শিক্ষাৰ্থীয়ে বিচাৰিছে সহায় আৰু দুয়োখন দেশৰ শীৰ্ষ বিষয়াৰে যোগাযোগ কৰিছে যদিও বিফল হৈছে শিক্ষাৰ্থীসকল বিপদত পৰা শিক্ষাৰ্থীয়ে সহায় বিচাৰি কৰিছে টুইট আৰু থকা খোৱাৰ কোনো ব্যৱস্থা নাই ৰাজপথতে বাহৰ পাতিছে শিক্ষাৰ্থীয়ে আৰু এই মুহূৰ্তত টেলিফোন যোগে সংযুক্ত হ'ব বিচাৰিছো এগৰাকী শিক্ষাৰ্থী যি আবদ্ধ হৈ পৰিছে ভাৰত বাংলাদেশ সীমান্তত এই সংযুক্ত হ'ব বিচাৰিছো মতলিজুৰ ৰহমানৰ সৈতে এগৰাকী শিক্ষাৰ্থী মতলিজুৰ ৰহমান আপুনি শুনিব পাৰিছে কেনে পৰিস্থিতি হৈছে কি ধৰণে আপোনালোকে আবদ্ধ হৈ থাকিবলগীয়া হৈছে অলপ জনাব নেকি মতলিজুৰ ৰহমান আমি হয় ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি চিটাগঙত আমি মানে 4th ইয়াৰ ষ্টুডেণ্ট হয় মানে হয় আপোনালোকে কেতিয়াৰ পৰা আবদ্ধ হৈ আছে জনাব পাৰিব নেকি যথেষ্ট নেটৱৰ্কৰ অসুবিধা কিয়নো তেওঁলোক সীমান্তত আবদ্ধ হৈ আছে আৰু ইতিমধ্যে ফোন লাইনটো বিচ্ছিন্ন হৈছে আৰু পুনৰ জনাইছো আবদ্ধ হৈ পৰিছে এবাৰ ভাৰতলৈ আহিবলগীয়া শিক্ষাৰ্থীসকল কিয়নো বাংলাদেশতো কোভিডৰ ব্যাপক সংক্ৰমণ বৃদ্ধি হৈছে তাৰে মাজতে প্ৰশাসনে SOP জাৰি কৰিছে শিক্ষানুষ্ঠানসমূহ খালী যিসমূহ হোষ্টেলত শিক্ষাৰ্থীসমূহ আছিল খালী কৰাৰ নিৰ্দেশ দিছিলে কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় এইটোৱে যে দেশৰ কোভিড পৰিস্থিতি দুখন দেশৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত বাংলাদেশ সীমান্ত সিল কৰা হৈছিল আমি এগৰাকী শিক্ষাৰ্থীৰ হকে ফোন যোগে সংযোগ হৈছিলোঁ কিন্তু যেহেতু সীমান্তৱৰ্তী অঞ্চল আৰু নেটৱৰ্কৰ যথেষ্ট অসুবিধা সেয়েহে ফোন লাইনটো বিচ্ছিন্ন হৈছে কিন্তু পুনৰ জনাইছোঁ এবাৰ ভাৰত বাংলাদেশ সীমান্ত সিল কৰাৰ পৰিপ্ৰেক্ষিতত আবদ্ধ হৈ পৰিছে ভাৰতলৈ আহিবলগীয়া বহুতো শিক্ষাৰ্থী আৰু কোভিডৰ বাবে বন্ধ কৰি দিয়া হ'ল ত্ৰিপুৰাৰ আখৰাৰ ভাৰত বাংলাদেশ সীমান্ত আৰু চিকিৎসা বিজ্ঞানৰ পৰীক্ষা শেষ কৰি ঘৰলৈ আহিব বিচাৰিছিল শিক্ষাৰ্থীসকল সীমান্ত বন্ধ কৰি দিয়া তালি টুপুলা সহ ৰাজপথতে এতিয়া অপেক্ষা কৰিছে শিক্ষাৰ্থীসকলে নিখাৰে পৰা বিভিন্ন এলেকাত আবদ্ধ হৈ আছে বহুতো শিক্ষাৰ্থী আৰু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰবাস খালী কৰাত ঘৰলৈ আহিবলৈ বাধ্য হৈ পৰিছে শিক্ষাৰ্থীসকল বিপদত পৰা শিক্ষাৰ্থীয়ে এতিয়া বিচাৰিছে সহায়ৰ হাত আৰু দুয়োখন দেশৰ শীৰ্ষ বিষয়াৰে যোগাযোগ কৰিছে যদিও বিফল হৈছে শিক্ষাৰ্থীসকল আৰু বিপদত পৰা শিক্ষাৰ্থীয়ে সহায় বিচাৰিছে আৰু এই মুহূৰ্তত পুনৰ ফোন যোগে আমি সংযোগ হৈছোঁ মতলিজুৰ ৰহমান এগৰাকী শিক্ষাৰ্থী আপুনি শুনিব পাৰিছে মতলিজুৰ ৰহমান হয় শুনিছোঁ
কেনে ধৰণৰ পৰিস্থিতি আপোনালোকে এতিয়া প্ৰত্যক্ষ কৰিছে কি ধৰণৰ পৰিস্থিতি হৈছে ইয়াতে মানে আপোনাৰ আমি যোৱাকালি আমি ৰাস্তাত আহি থকা অৱস্থাত আমি গম পালো এটা মানে নটিচ দিলে বাংলাদেশৰ হোম মিনিষ্ট্ৰীৰ পৰা যেহেতু আপোনাৰ হেৰি কৰিব বৰ্ডাৰ চিল কৰিব কিন্তু আমাৰ তেতিয়া মাজ ৰাস্তাত আছিলো আমাৰ ওচৰত কোনো অপশ্যন নাছিলে তো আমি বৰ্ডাৰত আহিব কাৰণে বাধ্য হৈ গলো তো আহিছো আৰ্লি মৰ্ণিং 4টা বজাত আৰু সিহঁতৰ মানে মটিভেট মানে আপোনাৰ বৰ্ডাৰ চিল কৰাৰ কথা আছিলে তো আমি ভাবিছিলো যে আৰ্লি মৰ্ণিং আহি আমি বৰ্ডাৰ ক্ৰছ কৰি যাব পাৰিম কিন্তু তাৰপিছত মানে আমাক যাব দিয়া আমি এতিয়ালৈকে বহুত চেষ্টা কৰি আছো কিন্তু আমাৰ কথা কোনো সুবিধা নাই আমি হাই কমিশনাৰক বহুত ফোন কৰি আছো ঢাকাত ফোন কৰি আছো বাংলাদেশৰ হাই কমিশনাৰক ফোন কৰি আছো কোনো আমাৰ কথা ভালকে ৰেছপন্স নিদিয়ে চবে জাষ্ট এটা কথাই কৈ থাকে যে আমি ট্ৰাই কৰি আছো কিন্তু এতিয়ালৈকে একো ফলাফল পোৱা নাই আপোনালোকৰ কোভিড টেষ্ট কৰা হৈছিল নে বা কেনে ধৰণৰ আপোনালোকক পৰিস্থিতিত বা কিবা খোৱা যোগাৰ পাতি আপোনালোক দিছিল নে আপোনালোকক নাই একো ধৰণৰ নহয় একো ধৰণৰ ফেচিলিটি ইয়াতে নাই আপোনাৰ বৰ্ডাৰ গাৰ্ড অফ বাংলাদেশ যিবোৰ আছে বিজিবি বুলি কয় সিহঁতে যেন কি আমাৰ লগত এনেকুৱাকে বিহেভ কৰিছে যেন কিবা আমি ক্ৰিমিনেল হয় আমাৰ কথা শুনিব নিবিচাৰে হয় আপোনালোকক বেয়া ব্যৱহাৰ কৰিছে তেওঁলোকে মতলিজুৰ ৰহমান আৰু হয়তো পুনৰ ফোন লাইনটো বিচ্ছিন্ন হৈছে মতলিজুৰ ৰহমান আপুনি শুনিছে মতলিজুৰ ৰহমান হয় পুনৰ ফোন হয় শুনিছে আপুনি আপোনালোকক তাতে বেয়া ব্যৱহাৰ কৰা হৈছে নেকি য'ত আপোনালোকে আবদ্ধ হৈ আছে মতলিজুৰ ৰহমান বৰ্ডিং যেতিয়া আমি ৰিকুৱেষ্ট কৰিলোঁ তেখেতসকলক ৰিকুৱেষ্ট কৰি আমি এটা ষ্টুডেণ্ট আমাৰ এটা একো ভাল নাছিল কৈছিলে যে পৰীক্ষাৰ পিছত নিজৰ ঘৰত যাবৰ কাৰণে ত' আমি ওলাই আহিছো কিন্তু সিহঁতে কৈ আছে যে তোমালোকৰ একো কথা শুনা নহব বা আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা নাই আমি একো কৰিব যেতিয়ালৈকে বৰ্ডাৰ চিল থাকিব তোমালোকে যাব নোৱাৰা ত' এতিয়া মানে ঘৰৰ পৰা কণ্টিনিউৱাছলি চোৱা নাই সিহঁতে টেনশ্যনত আছো আমি কি নকৰিম আমি একো বুজি নাপাই আছো এতিয়া কি কৰিম ইয়াৰ পৰা হোষ্টেলত যাম এইবোৰ মানে বহুত প্ৰশ্নই কথাবোৰ জড়িত এতিয়া হয় এয়া আছিল মতলিজুৰ ৰহমান এগৰাকী শিক্ষাৰ্থী যিয়ে বাংলাদেশত অধ্যয়নৰত হৈ আছিল তেখেতে যথেষ্ট অসুবিধাত পৰা তেখেতে ব্যক্ত কৰিছে কি অসুবিধা তেওঁলোকে সন্মুখীন হ'ব লগা হৈছে ইতিমধ্যে তেওঁলোকে কোনো ধৰণৰ খোৱা ব্যৱস্থা পোৱা নাই কোভিড টেষ্টৰ কথা কোনো কোৱাৰ যিসমূহ বিষয়া সীমান্তত কৰ্তব্যৰত হৈ আছে তেওঁলোকে কোনো ধৰণে এওঁলোকৰ কথা শুনিবলৈ বিচৰা নাই বুলি তেওঁ মন্তব্য কৰিছে মতলিজুৰ ৰহমান এগৰাকী শিক্ষাৰ্থী আছিল পুনৰ জনাইছোঁ ভাৰত বাংলাদেশৰ সীমান্ত চিল কৰাৰ পৰিপ্ৰেক্ষিতত এতিয়া আবদ্ধ হৈ পৰিছে ভাৰতলৈ আহিবলগীয়া যথেষ্ট সংখ্যক শিক্ষাৰ্থী আৰু মতলিজুৰ ৰহমান আমি অলপতে ফোনযোগে তেওঁলোকৰ লগত কথা পাতিলোঁ আৰু ইতিমধ্যে সবিশেষ তথ্য তেখেতে জনালে যে তেওঁলোকৰ লগত বেয়া এটা ব্যৱহাৰ কৰা হৈছে কোনো ধৰণৰ তেওঁলোকে একো উপায় পোৱা নাই বৰ্তমান অৱস্থাত আৰু দুয়োখন দেশৰ শীৰ্ষ বিষয়াৰ লগত তেওঁলোকে কথা পাতিবলৈও তেওঁলোকে চেষ্টা কৰি আছে কিন্তু এই মুহূৰ্তত তেওঁলোকে আবদ্ধ হৈ আছে ভাৰত বাংলাদেশ সীমান্তত আৰু যিহেতু বন্ধ কৰা হৈছিলে ত্ৰিপুৰাৰ আখৰাৰ ভাৰত বাংলাদেশ সীমান্ত আৰু চিকিৎসা বিজ্ঞানৰ পৰীক্ষা শেষ কৰি ঘৰলৈ আহিব বিচাৰিছিল এইসকল শিক্ষাৰ্থী আৰু সীমান্ত বন্ধ কৰি দিয়াত এতিয়া তালি টোপোলাসহ ৰাজপথতে অপেক্ষা কৰিছে শিক্ষাৰ্থীসকলে